গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুজন আৰক্ষীক গ্ৰেপ্তাৰ কৰা হৈছে। কয়দিক নিচাযুক্ত সামগ্ৰী যোগান ধৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে দুজনক। কংকন বৰা আৰু দেৱজিৎ দাসক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ জোৱান আছিল দুয়োজন আৰু কাৰাগাৰত নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ বাতৰি প্ৰকাশ পাইছিল প্ৰতিদিন টাইমত। ইয়াৰ পিছতে তৎপৰ হৈছিল বশিষ্ঠ আৰক্ষী। অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে দুই আৰক্ষী জোৱানক। ধৃত জোৱানদ্বয়ৰ পৰা উদ্ধাৰ কৰা হৈছে ভোজন পৰিমাণৰ গাঞ্জা। আৰু ইতিমধ্যে আমি এই সন্দৰ্ভত বাতৰি সৰবৰাহ কৰিছিলোঁ। এগৰাকী যুৱতীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ সমান্তৰালভাৱে অভিযোগ উত্থাপন হৈছিল যে কেৱল গাঞ্জাই নহয়, ড্ৰাগছৰো সৰবৰাহ চলে ইয়াত এই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত। তাৰ সমান্তৰালভাৱে VVIP যি ট্ৰিটমেণ্ট, সেই ট্ৰিটমেণ্ট লাভ কৰে বহুতেই। কেৱল ধনৰ বিনিময়ত, কাৰাগাৰ অধীক্ষকক ধনৰ বিনিময়ত সেই সুবিধা লাভ কৰে। তাৰ সমান্তৰালভাৱে মেচ কৰি থাকিব পাৰে। তাত সপ্তাহত 1100 টকাকৈ দিলেই আপুনি মেচ কৰি থকাৰ সুবিধা পাব কেন্দ্ৰীয় কাৰাগাৰত। অৰ্থাৎ এখন 5 ষ্টাৰ হোটেলত যেনেধৰণৰ সুবিধা আপুনি লাভ কৰিব পাৰে, তেনেধৰণৰ সুবিধা আপুনি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে লাভ কৰিব। কেৱল মাত্ৰ তাত ধনৰ লেনদেন হয়। কাৰাগাৰ অধীক্ষকগৰাকীক ধনৰ বিনিময়ত, ধনৰ টোপোলা দিয়াৰ বিনিময়ত আপুনি সেই সুবিধা লাভ কৰিব পাৰে। তাত ব্যক্তিগতভাৱে গেছ ব্যৱহাৰৰ সুবিধা আছে। সমান্তৰালভাৱে সুবিধা আছে যে আপুনি যদি আপোনাৰ কোনো আত্মীয়জনে যদি আপোনাক লগ কৰিব বিচাৰে, সেয়া লাগিলে আপোনাৰ পত্নীয়ে হওক, সেয়া লাগিলে আপোনাৰ প্ৰেয়সীয়ে হওক, আপোনাক যদি লগ কৰিব বিচাৰে দেওবাৰৰ দিনটোত লগ কৰিব পাৰে। 5,000 টকা তাৰ বিনিময়ত দিব লাগে। এই সন্দৰ্ভত যিহেতু দুগৰাকীক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে, কিন্তু এতিয়ালৈকে এই দুগৰাকীক কেৱল গাঞ্জা সৰবৰাহৰ অপৰাধতহে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। সবিশেষ জানিবলৈ হিমাংকৰ বৰ্মনৰ ওচৰলৈ যাব বিচাৰিম। হিমাংকৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। কেৱল মাত্ৰ দুগৰাকী জোৱানক, আৰক্ষী জোৱানক গ্ৰেপ্তাৰ কৰা বুলি তথ্য পোহৰলৈ আহিছে আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰ নাই। তেওঁলোকে গাঞ্জা যোগান ধৰা বুলিহে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। কিন্তু এটা কথা, তাত যি ধৰণে অভিযোগ উত্থাপন হৈছিল যে ড্ৰাগছৰ সৰবৰাহ হয়, তাৰ সমান্তৰালভাৱে ইয়াত কাৰাগাৰ অধীক্ষক পৰ্যন্ত সকলোৰে মিলিভকত চলি আছে। সেই যিটো চক্ৰ, সেই চক্ৰটো কিন্তু ফাদিল হোৱা নাই। কেৱল পুথি খলিহনাক ধৰি যেন দায় সামৰিব বিচাৰিছে আৰক্ষীয়ে, ৰৌ বৰালি যেন সাৰি যাব। সবিশেষ হিমাংকৰ। হয়, আপুনি যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোলৈ উত্তৰ দিবলৈ বা উত্তৰ বিচাৰি আমি ইতিমধ্যেই এই যি প্ৰতিবেদন, এই প্ৰতিবেদন প্ৰস্তুত বা পূৰ্বে আমি প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ। প্ৰতিদিন টাইমত সবিস্তাৰে প্ৰকাশ হৈছিলে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰ চৰাৰ বিৰুদ্ধে বা ভিতৰ চৰাত চলি থকা অনিয়মৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ এগৰাকী যুৱতীয়ে উত্থাপন কৰিছিলে। আৰু সেই যুৱতীগৰাকীয়ে CID আৰু CM ভিজিলেন্সত যেতিয়া সেই অভিযোগনামা দাখিল কৰিছিলে, সেই অভিযোগনামাৰ পিছতে আমি প্ৰতিবেদন আকাৰে প্ৰকাশ কৰিছিলোঁ যে এই কাৰাগাৰৰ ভিতৰত কেনেধৰণৰ অনিয়ম চলিছে বা কি এক বিলাসী জীৱন কটাবলৈ দিয়া হয়, সেই ধৰণৰ এটা অভিযোগ উত্থাপন হৈছিল। সমান্তৰালকৈ নিচাযুক্ত সামগ্ৰীৰ যি সৰবৰাহ, সেই সৰবৰাহৰো অভিযোগ উত্থাপন হৈছিল। আৰু এই বাতৰিৰ পিছতে আচলতে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ ভিতৰত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমান্তৰালকৈ যিসকল এই অনিয়মত জড়িত সেইসকলৰ বিৰুদ্ধে যি ব্যৱস্থা, বিভাগীয়ভাৱে যি ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থা লোৱাৰ বাবে তেওঁলোক তৎপৰ হোৱা বুলি ক'ব পাৰি। কিয়নো যদিহে আমি বাতৰিটো প্ৰকাশ নকৰিলোঁ হয়, এই যে গাঞ্জা সৰবৰাহকাৰী, এই গাঞ্জা সৰবৰাহকাৰী দুজনো কিন্তু আটক নহ'ল হয় বা গ্ৰেপ্তাৰ নহ'ল হয়। কিন্তু আপুনি যিটো কথা উল্লেখ কৰিছে যে পুথি খলিহনাক ধৰি পেলাই ৰৌ বৰালি এৰি যাব নেকি বা ৰৌ বৰালি সাৰি যাব নেকি, এই কথাটোৰ উত্তৰ হয়তো কাৰাগাৰ মহাপৰিদৰ্শক যিগৰাকী আছে, অসমৰ প্ৰায় 30খনতকৈ অধিক যি কাৰাগাৰ আছে, তাৰ যিগৰাকী কাৰাগাৰ মহাপৰিদৰ্শক, খানাপাৰাত স্থিত যি কাৰ্যালয়, সেই কাৰ্যালয়ে কেনেদৰে এই সামগ্ৰিকভাৱে বিষয়টো তদন্ত চলায় বা বিভাগীয়ভাৱে তদন্ত চলায়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আজিৰ দিনটোত গাঞ্জা সৰবৰাহৰ অভিযোগত দুজন আৰক্ষী জোৱান ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। আৰু দেৱপ্ৰতিম, এটা কথা উল্লেখ কৰিব লাগিব যে যিসমূহ আৰক্ষী বিষয়া বা যিসমূহ আৰক্ষী জোৱান কেন্দ্ৰীয় কাৰাগাৰৰ প্ৰশাসনিক দিশটোত দায়িত্বত আছে, তেওঁলোকে সকলো সুৰক্ষা বা যিসমূহ লোক তাত কাৰাবন্দীসকলক চাবলৈ যায় বা দেখা কৰিবলৈ যায়, সেইসকলক চোৱা চিতাৰ বাবে আছে বা সেইসকলৰ যিসমূহ নীতি নিয়ম, সেই নীতি নিয়মসমূহ বুজাই দিয়াৰ বাবে আছিল। সেইসমূহ আৰক্ষীয়ে কিন্তু নীতি নিয়ম সকলো ভৰিৰে মোহাৰি তেওঁলোকে ভিতৰত কেৱল ধনৰ বাবে, যদিও এতিয়া ধৰা পৰিছে যে গাঞ্জা সৰবৰাহ, হয়তো যি অভিযোগ উত্থাপন হৈছিল ড্ৰাগছো হয়তো তেওঁলোকে সৰবৰাহ কৰাৰ বা ড্ৰাগছো তেওঁলোকে তাত সৰবৰাহ কৰাৰ হয়তো পিছ নুহুকিলে। কিয়নো তেওঁলোকে যদি গাঞ্জা সৰবৰাহ কৰিব পাৰিছে, তেতিয়াহ'লে হয়তো তেওঁলোকে পইচা পালে বা ধনৰ বিনিময়ত হয়তো তেওঁলোকে ড্ৰাগছৰ ভিতৰত তেওঁলোকে সৰবৰাহ কৰিলেহেঁতেন। সেনেকুৱা ধৰণৰ এক সন্দেহ এই মুহূৰ্তত ঘনীভূত হৈছে। আৰু যি দুজন ব্যক্তি ইতিমধ্যে আটক কৰিছে, সেই দুজন ব্যক্তিক আৰক্ষীৰ যিহেতু চতুৰ্থ অসম আৰক্ষীৰ যিহেতু তেওঁলোকে জোৱান,
পৰৱৰ্তী সময়ত তাত যিসমূহ জোৱান আছে বা চতুৰ্থ অসম আৰক্ষীৰ আন যি জোৱান আছে বা আৰক্ষীৰ যিসমূহ জোৱান আছে প্ৰতিদিনে যিসমূহ কাৰাগাৰৰ পৰা যিসমূহ কয়দীক আদালতলৈ দিয়া হয়, আদালতলৈ নিয়াৰ সময়ত যি ফোন কৰিবলৈ সুবিধা দিয়া হয় বুলি এক অভিযোগ উত্থাপন হৈছিল। যিসমূহ কয়দী থাকে বা যিসমূহ কয়দীক লৈ যোৱা হয় সেইসমূহক যি ফোন কৰিবলৈ সুবিধা দিয়ে ধনৰ বিনিময়ত, সেইসমূহ অভিযোগ কেনেদৰে বিভাগীয় বা কাৰাগাৰ মহাপৰিদৰ্শকগৰাকীয়ে হওক বা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কিদৰে তদন্ত চলায় বা কিদৰে ইয়াক ৰোধ কৰিব পাৰে সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু আজিৰ দিনটোত কেন্দ্ৰীয় কাৰাগাৰত যে অনিয়ম হৈছে সেয়া এক প্ৰকাৰ জল পথ পোৱা বুলি ক'ব পাৰি। দেৱপ্ৰতীম। হয়, নিশ্চয়কৈ হিমাংকৰ, যদিও বা গাঞ্জা ধৰিছে, যদিহে তাত গাঞ্জাৰ সৰবৰাহ হয়, যদিহে তাত গাঞ্জাৰ লেনদেন হয় বা গাঞ্জাৰ তাত বিনিময় হয়, গাঞ্জা লাভ কৰিব পাৰি, তেতিয়াহ'লে ড্ৰাগছৰ সৰবৰাহো তাত কোনো আচৰিত কথা নহয়। তাৰ সমান্তৰালভাৱে এতিয়া লক্ষণীয় হ'ব কেৱল গাঞ্জা সৰবৰাহ কৰাৰ অভিযোগত দুগৰাকীক ধৰি এনেদৰে ৰাখি থৈছে বা দুগৰাকীক গ্ৰেপ্তাৰ কৰিছে, কিন্তু যিগৰাকী কাৰাগাৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন হৈছিল সেই সন্দৰ্ভত কিবা তদন্ত আগবাঢ়িছে নেকি? হয়, এতিয়াও এই মুহূৰ্তলৈকে দেৱপ্ৰতীম এই যিটো অভিযোগ উত্থাপন হৈছিল এতিয়াও কিন্তু বিভাগীয়ভাৱে বা CIDৰ ফালৰ পৰাই হওক বা CM ভিজিলেন্সত যি অভিযোগ উত্থাপন হৈছিল সেই বিভাগীয়ভাৱে কিদৰে তদন্ত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰু উল্লেখ কৰিম যে দেৱপ্ৰতীম এই দুজন যি লোক আছে, এই দুজন লোক বা এই দুজন আৰক্ষী জোৱানক কিন্তু কাৰাগাৰ কৰ্তৃপক্ষৰ পৰাই এজাহাৰ দিয়েই তেওঁলোকে গ্ৰেপ্তাৰ কৰাইছে। গতিকে এক প্ৰকাৰ এই যি সমগ্ৰ বিষয়টো, এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কিন্তু কেন্দ্ৰীয় কাৰাগাৰ যি মহাপৰিদৰ্শক আছে সেই মহাপৰিদৰ্শকগৰাকীয়ে কঠোৰ ভূমিকা ল'ব লাগিব। আৰু কঠোৰ ভূমিকা ল'লেহে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষৰ পৰিচালনাৰ দায়িত্ব থকা ছুপাৰিণ্টেণ্ডেণ্টেই হওক বা জেইলৰেই হওক বা আন যিসমূহ বিষয়ববীয়া আছে সকলোবোৰ বিষয়ববীয়াক তদন্তৰ হয়তো আওতালৈ আনিলেহে সকলোবোৰ জল পট হ'ব। আৰু এই ক্ষেত্ৰত কাৰাগাৰ মহাপৰিদৰ্শকগৰাকী আৰু বিভাগীয় মন্ত্ৰীগৰাকীয়ে যদি কঠোৰ পদক্ষেপ নলয় তেনেহ'লে অনাগত দিনতো হয়তো এনেধৰণৰ যি অভিযোগ উত্থাপন হৈছিল সেই পুনৰ অভিযোগ নিশ্চয়কৈ হিমাংকৰ, পূৰ্বৰ যিগৰাকী কাৰাগাৰ অধীক্ষক আছিল তেখেতৰ সময়তো একেধৰণৰ অভিযোগেই উত্থাপন হৈছিল, এতিয়াও একেধৰণৰ অভিযোগেই উত্থাপন হৈছে। আগৰ যিগৰাকী অধীক্ষক আছিল অধীক্ষকগৰাকীক ইয়াৰ পৰা বদলি কৰা হ'ল, তাৰ পাছত নতুন এগৰাকী অধীক্ষক আহিল, এইগৰাকীৰ বিৰুদ্ধে আৰুহে বেছি এনেধৰণৰ দুৰ্নীতি তথা ধনৰ বিনিময় কৰা, ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন হৈছে। সময় সাপেক্ষে লক্ষণীয় হ'ব বিভাগীয় তদন্তই কি ৰূপ লয় তথা কাৰাগাৰ মহাপৰিদৰ্শকগৰাকীয়ে এই সন্দৰ্ভত কেনে ভূমিকা গ্ৰহণ কৰে। এই মুহূৰ্তত হিমাংকৰ বৰ্মন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।